নমস্কাৰ অসম তামৰ মজিয়াত মই মজিব আলী আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম আমি প্ৰতিটো অনুষ্ঠানতে সমাজৰ একগৰাকী বিশেষ অতিথিক নিমন্ত্ৰণ কৰি আনি তেওঁৰ কৰ্মৰাজিৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি আমি অসম তামৰ দৰ্শকৰ ওচৰত দাঙি ধৰোঁ আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ অতিথি নাট্যকাৰ অভিনেতা গল্পকাৰ চিত্ৰশিল্পী আৰু এগৰাকী সাংবাদিক তেখেত হ'ল প্ৰশান্ত মেনা নমস্কাৰ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনালোঁ ধন্যবাদ আৰু অসম টাইমৰ সমূহ টিমটোলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আমি কথা পাতিম বিভিন্ন বিষয়ত কথা পাতিম হয় প্ৰথমতে আমি নাটকৰ ওপৰত কথা পাতিম আপুনি এগৰাকী নাট্যকাৰ অভিনেতা আপুনি নাট্যকাৰ নে অভিনেতা হিচাপে আপুনি এই ভ্ৰাম্যমান জগত বা নাট্যকাৰ জগতখনত আপুনি খোজ পেলালে নাটকৰ জগতত প্ৰথম মই অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিলোঁ হাইস্কুলীয়া সময়ছোৱাত হয় কিন্তু পিছৰ ফালে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা যিকোনো কাৰণতে হওক অভিনয়ৰ দিশটো এৰিবলগীয়া হ'ল আৰু এতিয়াতো কৰ্মক্ষেত্ৰত যোগদান কৰাৰ পিছৰে পৰা অভিনয়ৰ দিশটো একেবাৰে শূন্য হৈ পৰা বুলিয়ে ক'ব পাৰি কিন্তু লিখা মেলা কৰি আছোঁ নাটক লিখোঁ গল্প অলপ লিখোঁ দুই এটা প্ৰবন্ধ নিবন্ধ কাকত আলোচনীত লিখি আছোঁ তেনেকৈ চলি আছোঁ আৰু নাটক আপুনি সেই পঢ়ি থকা অৱস্থাৰ পৰা আপুনি নাটক কৰিছিল হয় নাটক আপুনি নিজে লিখিছিল হয় মই নাটক নিজে লিখিছিলোঁ প্ৰথমতে হাইস্কুলত থাকোঁতে একক অভিনয় কৰিছিলোঁ আৰু একক অভিনয় কৰোঁতে সেই একক অভিনয়ৰ যিটো স্ক্ৰিপ্ট নিজে বনাই লৈছিলোঁ নিজে লিখি লৈছিলোঁ সেয়া আৰম্ভণি আৰু বিশেষকৈ ঠিক চনটো মোৰ মনত পৰা নাই 20 বছৰমান হ'ব চাগে নলবাৰীৰ এখন খুব সন্মানজনক একাংকিকা নাটকৰ প্ৰতিযোগিতা নলবাৰী সদৰতে অনুষ্ঠিত হোৱা অদৌ অসম প্ৰসন্ন নাৰায়ণ চৌধুৰী সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত মই প্ৰথম একাংকিকা নাটকৰ এটা স্ক্ৰিপ্ট লিখিছিলোঁ পাণ্ডুলিপি মোৰ এগৰাকী শিক্ষাগুৰুৱে মোক কৈছিল যে তোমাৰ দেউতাই ইমান ভাল নাটক লিখে তুমিও নাটক লিখাচোন তেতিয়া মোৰ ওচৰত বহি থকা নাটকৰ টীম এটা আছিলে ক্লাব এটা তেওঁলোকে ক'লে যে আমি প্ৰসন্ন নাৰায়ণ চৌধুৰীত আমি যোগদান কৰিম নলবাৰীত তুমি এটা পাণ্ডুলিপি এটা লিখা মইতো একাংকিকা নাটক লিখি পোৱা নাই আৰু ভালকৈ নাজানো মই বোলে নহয় তুমি লিখাচোন আমি কৰোঁ তাৰপিছত মৎস্যস্পৰ্শ নামৰ সময় হাতত বেছি নাছিলে দুটা দিনৰ ভিতৰত মৎস্যস্পৰ্শ নামৰ এখন একাংকিকা নাটক মই লিখিলোঁ দুদিনৰ ভিতৰত আৰু মোৰ বৰ সাংঘাতিক ধৰণৰ এটা জ্ঞানো নাছিলে একাংকিকা নাটকৰ ওপৰত তেওঁলোকক সুধি পুচি পেলাই মই নাটকখন লিখিলোঁ আৰু প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতাত নাটকখন আমি কৰিলোঁ মাত্ৰ 10 নে 11 দিনৰ ৰিহাৰ্চেল হৈছিলে আমাৰ আৰু ময়ো তাত এটা চৰিত্ৰ এটাত অভিনয় কৰিছিলোঁ কিন্তু ৰাইজে ইমান ভাল পালে নাটকখন দৰ্শকৰ ইমান ভাল সঁহাৰি আছিলে তাৰপিছত পিছদিনা গম পালোঁ যে আমি 3টা পুৰস্কাৰ পাইছোঁ আৰু মই শ্ৰেষ্ঠ নাট্যকাৰ হৈছোঁ প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ দৰে এখন ইমান সন্মানজনক এখন প্ৰতিযোগিতা নলবাৰীৰ চবেই জানে অসমৰ ভিতৰতে এখন উল্লেখযোগ্য মই নিজে আচৰিত হ'লোঁ আৰে মই এইখন নাটক মই লিখিলোঁ মই শ্ৰেষ্ঠ নাট্যকাৰ হ'লোঁ মৎস্যস্পৰ্শত তাৰ থিমটো খুব ধুনীয়া আছিল আৰু মানুহে সংলাপবিলাক খুব ভাল পাইছিলে তাৰপিছত সেই যে উৎসাহ পালোঁ তাৰপিছত নিয়মিতভাৱে মই লিখিবলৈ ল'লোঁ একাংকিকা নাটক তাৰপিছত পূৰ্ণাংগ নাটক লিখিলোঁ তাৰপিছত আৰু আজি ভ্ৰাম্যমান থিয়েটাৰতো নাটক দি আছোঁ আপুনি ভ্ৰাম্যমান থিয়েটাৰত বহু নাটক লিখিছে প্ৰথম আপুনি 2019 চনত পৰশুৰামৰ প্ৰেয়সী নামৰ নাটকখনেৰে আপুনি প্ৰথম খোজ পেলাইছিল হয় সেই নাটকখনৰ বিষয়ে আপুনি অলপ ক'ব নেকি পৰশুনাথৰ প্ৰেয়সী নাটকখন আচলতে 15 বছৰমান আগতে লিখা নাটক আছিল আৰু ভ্ৰাম্যমান থিয়েটাৰত বিভিন্ন কাৰণত মই ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে জড়িত হোৱাৰ আশাটো মই বাদ দিছিলোঁ মই MSR গ্ৰুপতে নাটক কৰি আছিলোঁ কিন্তু মোৰ বন্ধু এগৰাকীয়ে কথা প্ৰসংগত থিয়েটাৰ সূৰ্যৰ মাননীয় প্ৰযোজক মহোদয়ক মোৰ স্ক্ৰিপ্টটো পঢ়িব দিছিলে যে আমাৰ বেলখৰতো মানে উগ্ৰ মেনা ছাৰৰ ল'ৰা তেওঁ নাটক লিখি আছে তেওঁ ভ্ৰাম্যমান থিয়েটাৰ ষ্টাইলতো নাটক লিখে কিন্তু কোনো নাট্য দলৰ ওচৰত তেওঁ যোৱা নাই বা তেওঁ এটা সংযোগ এটা হোৱা নাই কিন্তু নাটক ভাল লিখে আপুনি এবাৰ পঢ়ি চাব পাৰে তেতিয়া প্ৰযোজকে ক'লে যে বিভিন্ন নতুন প্ৰজন্মৰ নাট্যকাৰে নাটক পঢ়িব দি থাকে প্ৰযোজকবোৰক গতিকে বিভিন্নজনে দিয়ে কিন্তু নাটকৰ বিভিন্ন কলা কৌশলৰ কথা থাকে টাইমিঙৰ কথা থাকে ছেটৰ কথা থাকে ভ্ৰাম্যমানৰ নাটকটো অলপ টান তাৰ যিটো গোটেই যিটো ব্যৱস্থা সেই ব্যৱস্থাটো বুজি উঠি নাটক লিখাটো বৰ টান তেতিয়া প্ৰযোজকে ক'লে ঠিক আছে মই পঢ়ি চাম আৰু প্ৰযোজক মহোদয় নাটকখন পঢ়ি চালে পঢ়ি চাই তেওঁ পিছত কোৱা মতে কৈছে যে নাটকখন মই 3বাৰ পঢ়িলোঁ আৰু পঢ়ি মোৰ নাটকখন অত্যন্ত ভাল লাগিল আৰু মোৰ লগত কথা নপতাকৈ থিয়েটাৰ সূৰ্যৰ মাননীয় প্ৰযোজক মহোদয়ে নাটকখন কৰিম বুলি এটা সিদ্ধান্ত ল'লে আৰু মোক মাতি দিলে
তাৰপিছত নাটকখন হ'ল আৰু মই এই চগতে থিয়েটাৰ সূৰ্যৰ মাননীয় প্ৰযোজক মহোদয়ক মই ধন্যবাদ দিব লাগিব, কাৰণ মোৰ লগত কথা নপতাকে, মোক নজনাকে, মই একো নোকোৱাকে তেওঁলোকে কেৱল পাণ্ডুলিপিটো পঢ়ি পেলাই নাটকখন কৰিম বুলি এটা সিদ্ধান্ত লৈছিল। গতিকে সেইটো এটা ডাঙৰ সিদ্ধান্ত মোৰ দৰে এজন নবীন নাট্যকৰ কাৰণে, য'ত আজিকালি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্লেটফৰ্মখন লোৱাটো যথেষ্ট কঠিন হৈ গৈছে। তাৰ মাজত এজন প্ৰযোজকে কেৱল পাণ্ডুলিপিটো পঢ়ি নাটকখন কৰিম বুলি এটা সিদ্ধান্ত লোৱাটো এইটো বৰ ডাঙৰ সিদ্ধান্ত, আৰু তেনেকৈ মই ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰৱেশ কৰোঁ। যোৱা বছৰ আপোনাৰ সূৰ্য থিয়েটাৰত এখনি নাট কাৰাগাৰত কলিজা, আৰু তাত মূল চৰিত্ৰত দয়া চৰিত্ৰত অভিনয় কৰিছিল মৃদুল ভূঞাই। নাটকখন ৰাইজে যথেষ্টভাৱে আদৰি লৈছে। সেই নাটকখন আপুনি লিখাৰ আগমুহূৰ্তত ভাবিছিল নে যে নাটকখন ৰাইজে মানে আদৰি ল'ব? আপুনি এই প্ৰশ্নটো সোধাই মই ভাল পাইছোঁ কাৰাগাৰত কলিজাৰ, কাৰণ মোৰ জীৱনৰ প্ৰথম যিখন একাংকিকা নাটক মৎস্যস্পৰ্শ, তাৰে আলমত মই এই নাটকখন লিখিছোঁ যোৱাবাৰ। কাৰাগাৰত কলিজা তাৰে এটা ভাগ এটা আনি পেলাই, তাৰে এটা বিষয়বস্তুটো আচলতে মৎস্যস্পৰ্শৰ পৰা অনা। আৰু মই অভিভূত হৈছোঁ যে বহুতে কৈ থাকে যে নতুন প্ৰজন্মই মানে নাচ গান বেছি হ'লে ভাল পায়, গভীৰ বিষয়বস্তুৰ নাটক বেয়া পায়, এই ধৰণৰ এটা বদনাম এটা নতুন প্ৰজন্মক দিয়া হয়। কিন্তু যোৱাবাৰ কাৰাগাৰত কলিজা কৰি মোৰ এটা সাংঘাতিক ধৰণৰ অভিজ্ঞতা হ'ল। কাৰাগাৰত কলিজাত কোনো কাৰিকৰী কৌশল নাছিল, মাত্ৰ গান আছিল, তাকো খুব জনপ্ৰিয়তা অৰ্জন কৰিব পৰা গান নাছিলে, এটা খুব এটা মিঠা এটা গান এটা আছিলে, জুবিন গাৰ্গে গাইছিলে গানটো, আৰু ৰেখা ভাৰতী নামৰ এগৰাকী শিল্পীয়ে গাইছিলে। কোনো ধৰণৰ চমক নাছিলে নাটকখনত, আৰু ছেটবিলাক দুটা সাধাৰণ জুপুৰি ঘৰ, এখন কমাৰ শাল, সম্পূৰ্ণ গাঁৱলীয়া পটভূমিত নাটকখন কৰিছিলোঁ। কিন্তু বিষয়বস্তুত গুৰুত্ব দিছিলোঁ, সংলাপত গুৰুত্ব দিছিলোঁ, আৰু চৰিত্ৰ যিবিলাক সৃষ্টি কৰিছিলোঁ মই, গাঁৱলীয়া যিবিলাক চৰিত্ৰ, কোনোবাটোই তন্ত্ৰ মন্ত্ৰত বিশ্বাস কৰে, কোনোবাটোই ধৰক গাঁওখনৰ যিটো সম্প্ৰীতি সেইটো বিনষ্ট কৰিবৰ সৃষ্টি কৰে, তাৰে মাজত দয়া নামৰ এটা পৰিৱৰ্তনশীল এটা বিপ্লৱী সত্তা যিটো মূল চৰিত্ৰত অভিনয় কৰিছিলে মৃদুল ভূঞাই। গোটেইবিলাক চৰিত্ৰ গাঁৱলীয়া, কোনো কাৰিকৰী কৌশল নাই, কোনো নাচ গান বিশেষ নাই, কোনো চমক নাই। কিন্তু মই আচৰিত হৈছোঁ, মই 22টা পেণ্ডেলত গৈছোঁ যোৱাবাৰ, 22টা পেণ্ডেলতে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আহিহে মোক বেছিকৈ প্ৰেৰণা দিছে, মোক বেছিকৈ উৎসাহ দিছে যে দাদা এনেকুৱা নাটক লিখিব, আমি নাটকখন খুব ভাল পাইছোঁ, এই ধৰণৰ নাটক আপুনি লিখক, এই ধৰণৰ নাটক আমি বিচাৰোঁ। মানে দৰ্শকৰ ৰুচিৰ ওপৰত গুৰুত্ব দি আপুনি নাটকখন ৰচনা কৰিছিল? হয়, মই আচৰিত হৈছোঁ যে মানুহে কৈ থাকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে এনেকুৱা নাটক বিচাৰে, কিন্তু মইতো আচৰিত হৈছোঁ যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে যোৱাবাৰ কাৰাগাৰৰ কলিজাত বেছি আঁকোৱাই লৈছে তেওঁলোকে। কাৰাগাৰৰ কলিজা মোৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা অভিজ্ঞতা দৰ্শক সম্পৰ্কে, আৰু ভাল লাগিছে এইটো মোৰ। আচ্ছা, 2006 চনত আপোনাক অসম সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানে আপোনাক এটা বঁটা প্ৰদান কৰিছিল। বঁটাটো আছিল আপোনাৰ তিলক চন্দ্ৰ শৰ্মা বঁটা। আচ্ছা, সেই চাপৰ অধিৱেশনত আপোনাক সেই বঁটাটো প্ৰদান কৰা হৈছিল। নাটকখন আছিল আপোনাৰ মানুহ খোৱা গাভৰু। আচ্ছা, নাটকখনৰ বিষয়বস্তু আছিল আপোনাৰ এইডছৰ ওপৰত। আচ্ছা, নাটকখন মঞ্চস্থ নহওঁতে আপুনি বঁটা পাবলৈ কেনেদৰে সক্ষম হ'ল? আপুনি ভাল প্ৰশ্ন কৰিছে, আৰু মই পাহৰিছিলোঁ আচলতে কথাটো। আচলতে নহয়, মঞ্চস্থ নহয়, তেওঁলোকে পাণ্ডুলিপি প্ৰতিযোগিতা আছিলে, এইটো পাণ্ডুলিপি বিচাৰিছিলে। পাণ্ডুলিপি সামাজিক সমস্যাৰ ওপৰত তেওঁলোকে পাণ্ডুলিপি আহ্বান কৰিছিলে নবীন নাট্যকাৰ সম্পৰ্কত, সেই বঁটাটো তেওঁলোকে দিয়ে। আৰু সেই সময়ত যিটো সময়ত মই দিছিলোঁ, সেই সময়ত এইডছটো খুব আজিকালি প্ৰাসংগিকতা অলপ কমিছে, তেতিয়া সেই সময়ত এইডছটো খুব ডাঙৰ এটা সমস্যা আৰু খুব চৰ্চাৰ বিষয় এটা আছিলে। আৰু মই সেই এইডছক লৈ পেলাই নাটকখন লিখিছিলোঁ, আৰু মই সেই বঁটাটো পাইছিলোঁ। আৰু মোৰ প্ৰথম পূৰ্ণাংগ নাটক সেইখন, যদি ক'ব যায় আপুনি, প্ৰথম পূৰ্ণাংগ নাটক মোৰ মানুহ খোৱা গাভৰুৱে আছিল। নাটকখন ভাল পাইছিলে খুব, আৰু মই বঁটাটো পাইছিলোঁ। বঁটাটো ডাঙৰ কথা নহয়, কিন্তু এটা স্বীকৃতি পাইছিলোঁ, পূৰ্ণাংগ নাটকখন প্ৰথম লিখিছোঁ। নিশ্চয়, হয়, কাৰণ সেই সময়ত সাহিত্য সভাৰ লগত খুব ভাল সাহিত্য সৃষ্টি কৰা মানুহবিলাক জড়িত হৈ আছিল, খুব সুন্দৰ পৰিৱেশ আছিল সাহিত্য সভাৰ মজিয়াত। গতিকে সেই বঁটাটোৱে মোক যথেষ্ট উৎসাহ দিছিলে। আচ্ছা, আপুনি ধৰক আজিকালি দেখিবলৈ পাওঁ যে কিছুমান নাটক আছে যে নামৰ লগত বিষয়বস্তুৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু আপুনি যিখন বঁটা পালে, যেনে ধৰক মানুহ খোৱা গাভৰু, ধৰক এজন মানুহৰ সান্নিধ্য লাভ কৰাৰ পিছত আন এজন মানুহ মৃত্যু হ'ব পাৰে, কিন্তু আজিকালি নাট্যকাৰবিলাকৰ আমি বিষয়বস্তুবিলাকত ঠিক এটা আমি গুৰুত্ব পোৱা দেখা নাই। এইটো কি হৈছে? চাওক, আনৰ কথা মই নাজানো, কিন্তু এটা কথা ঠিক যে নাট্যকাৰেই হওক, অভিনেতাই হওক, বা মই ভ্ৰাম্যমাণ থিয়েটাৰৰ কথাই কৈছোঁ, বা প্ৰযোজকেই হওক, আমাৰ এটা দায়বদ্ধতা আছে
আৰু মই এটা কথা বিভিন্ন মাধ্যমত কৈও আহিছোঁ আৰু মই বিশ্বাস কৰোঁ যে দৰ্শকে নাটক সৃষ্টি নকৰে, নাটকে দৰ্শক সৃষ্টি কৰে। এইটো ধ্ৰুৱ সত্য কথা, কিন্তু এইটো কোনোবাই মানিব পাৰে নামানিব পাৰে, কিন্তু সত্য সেইটোৱেই যে আমিহে দৰ্শক সৃষ্টি কৰোঁ। দৰ্শকে কেতিয়াও মোক কোৱা নাই যে প্ৰশান্ত মেনা আপুনি এখন এনেকুৱা নাটক লিখক, মোক কেতিয়াও কোনোৱে কোৱা নাই। আৰু মই ভাবোঁ ক'ব যে আপুনি ক'ব যে ভাল নাটক লিখক, ভাল সমস্যাৰ ওপৰত লিখক, কিন্তু এনেকৈ কোৱা নাই যে মই এই ধৰণৰ নাটক ভাল পাওঁ, আপুনি এই ধৰণৰ নাটকহে দিয়ক। তেনেকৈ দৰ্শকে নকয়। দৰ্শকে সদায় টিকটটো কটাৰ সময়ত এখন ভাল নাটক আশা কৰি আহে। কোনো দৰ্শকে কোৱা নাই যে আপুনি সমাজক কিবা এটা দিব পৰা নাটক লিখক বা নিলিখিব। তেওঁলোকে কিছুমান কণ্ডিশ্যন আমাক ধৰি নিদিয়ে, কিন্তু আমি ৰাইটাৰ হিচাপে, নাট্যকাৰ হিচাপে আমাৰ সমাজৰ প্ৰতি দায়বদ্ধতা আছে। আৰু বহুতে কৈ থাকে যে নাটকত আজিকালি গীত মাত বেছি। নাটকত গীত আগতেও আছিল। দশৰথ দাস, মিনু শইকীয়া, আমি আগতে স্নেহ বন্ধন নাটকৰ গান আজিও শুনো। প্ৰেয়সী নাটকৰ চন্দ্ৰা বচন্দ্ৰা বুলি দশৰথ দাসৰ আজিও শুনো। আগৰ গানৰ কথা বেলেগ, কিন্তু আজিকালিতো আপোনাৰ ভ্ৰাম্যমান চিত্ৰ আৰত পৰিণত হৈছে। হয়, সেইটো কথাই কৈছোঁ মই, যে নাচ গানটো ভ্ৰাম্যমান থিয়েটাৰৰ বা নাটকৰ এটা অংগ। হয়তো সেইটো বেছি হৈ গ'লে সেইটো দৃষ্টিগোটো হৈ পৰে। হয়তো ক'ৰবাত বেছি হৈ গৈছে, লগাতকৈ হয়তো প্ৰয়োজনতকৈ বেছি হৈছে, বা নাটকতকৈ হয়তো কেতিয়াবা গানত বা নৃত্যত গুৰুত্ব বেছি দিয়া হৈছে, আৰু সেইকাৰণে আপুনি যিটো অভিযোগ কৰিছে হয়তো সেই অভিযোগটো সেইকাৰণে আহিছে। আচ্ছা, ভ্ৰাম্যমানত যেতিয়া অভিজিত ভট্টাচাৰ্যই মানে খোজ পেলালে, তাৰপিছত দেখিবলৈ পালোঁ আমি যে ভ্ৰাম্যমানক অধিক জনপ্ৰিয়তাৰ শিখৰতাত উঠিলে। হয়, কিন্তু সেই জনপ্ৰিয়তাই বৰ্তমান কিবা ভ্ৰাম্যমানত কাললৈ পৰিণত হৈছে নেকি? নহয়, যেতিয়া অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া, আৰু চাওক নতুন নতুন মানুহ আহি থাকিব। এটা সময়ত ভৱেন্দ্ৰনাথ শইকীয়া, প্ৰফুল্ল বৰা, মহেশ কলিতা, হেমন্ত দত্ত, উগ্ৰমেনা, ভৱেন বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া তেওঁলোক আছিল। তাৰপিছত কিছু পৰিৱৰ্তন হ'ল। আমাৰ নলবাৰীৰ সমৰেন্দ্ৰ বৰ্মন, অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া, তাৰপিছত ৰাজদ্বীপ, বা আজি আমি প্ৰণৱ বৰুৱা, এনেকৈ সময়ৰ গতিত হৈ থাকিব। কিন্তু অভিজিত ভট্টাচাৰ্যই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। ভ্ৰাম্যমান থিয়েটাৰত তেখেতে বহুত নাটক লিখিছে। সেই সময়ততো তেখেতৰ মোটামুটি একোখন থিয়েটাৰত ৩-৪খনকৈ মঞ্চস্থ হৈছিলে। আৰু সেই সময়ত এটা কথাও হৈছিলে, সেই সময়ত চিনেমা জগতৰ বহু নামী দামী অভিনেতা অভিনেত্ৰী ভ্ৰাম্যমান থিয়েটাৰত প্ৰৱেশ কৰিছিলে। প্ৰস্তুতি পৰাশৰ, যতীন বৰা, ৰবি শৰ্মা, বৰষাৰাণী বিষয়া, শ্যামন্তিকা। সেই জনপ্ৰিয়তাখিনি অভিজিত ভট্টাচাৰ্যই নাটকৰ মাজেৰে ভ্ৰাম্যমানৰ মঞ্চলৈ লৈ আহিলে, আৰু সেইকাৰণে যথেষ্ট জনপ্ৰিয় হৈছিলে সেই সময়ত নাটকখিনি। বা আজিও তেখেতে যথেষ্ট নাটক লিখি আছে ভ্ৰাম্যমান থিয়েটাৰত। হয়, ডেফিনেটলি কিছুমান চব বস্তুৰে এটা বিপৰীতমুখী প্ৰতিক্ৰিয়াও কেতিয়াবা থাকে। বেছি জনপ্ৰিয়তা, যিমানে জনপ্ৰিয়তা বাঢ়িব, হয়তো আনুষংগিক কিছু তাৰ ঋণাত্মক কিছু প্ৰভাৱো নিশ্চয় পৰিব ক্ষেত্ৰখনত। আপোনাৰ দেউতা এগৰাকী স্বনামধন্য নাট্যকাৰ, উগ্ৰমেনা। আমাৰ নাট্য জগতত তেখেত ভট্টাধৰা স্বৰূপ। হয়, তেখেতে বহুতো কালজয়ী নাট ৰচনা কৰি থৈ গৈছিল। আপুনি তেখেতৰ সান্নিধ্য লাভ কৰি নাট্য জগতত আপুনি পদাৰ্পণ কৰিছে নেকি? মোৰ সেইটো মই দুৰ্ভাগ্য বুলিয়ে ক'ম। দেউতাৰ সান্নিধ্য লাভ কৰি মই ভ্ৰাম্যমানত প্ৰৱেশ কৰা মোৰ নহ'ল। কিন্তু মই জন্মৰ পৰা নাটকৰ পৰিৱেশ পাইছোঁ ঘৰত। আৰু ভ্ৰাম্যমান থিয়েটাৰত মই যে ক'লোঁ যে প্ৰযোজকে পাণ্ডুলিপিটো চাই নাটকখন কৰিম বুলি এটা সিদ্ধান্ত ল'লে মোক লগ নোপোৱাকৈ। কাৰণ তেখেতে গম পালে যে নাটক লিখা মানুহ বহুত আছে ভ্ৰাম্যমান থিয়েটাৰত। নাটক লিখাটো সহজ, কিন্তু এই যিবিলাক আনুষংগিক যিবিলাক কলা কৌশল আছে, ভ্ৰাম্যমান থিয়েটাৰৰ যিটো পৰিকাঠামো, এই নলেজটো, এই জ্ঞানটো লৈ পেলাই নাটক লিখাটো টান। কাৰণ দুয়োখন মঞ্চত, দুয়োখন ষ্টেজ যিহেতু সমানে চলি থাকে, তাত কাৰিকৰী বহুত কথা থাকে। আৰু যিহেতু মই জন্মৰ পৰাই থিয়েটাৰ দেখিছোঁ, দেউতাৰ হাতত ধৰি বিভিন্ন থিয়েটাৰৰ আখৰা গৃহলৈ মই গৈছোঁ, গতিকে ভ্ৰাম্যমান থিয়েটাৰৰ এই যিটো পৰিৱেশ, মঞ্চখনে হওক বা আনুষংগিক যিবিলাক ভ্ৰাম্যমানৰ লগত জড়িত যিবিলাক উপাদান, সেই উপাদানবিলাক মোৰ কাৰণে নতুন নহয়, আৰু সেইটো মোৰ এটা সুবিধা হৈছিল। কিন্তু মই ভ্ৰাম্যমান থিয়েটাৰত প্ৰৱেশ কৰাৰ আগতে 2007 চনতে দেউতা ঢুকাল। গতিকে দেউতাই মোক এটা বাট দেখুৱাই দিয়া নাই, দেউতাই মোক বাট দেখুৱাই দিব নোৱাৰিলে। আৰু আমি দেউতাক খুব ভয় কৰিছিলোঁ। যেতিয়া প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ এই প্ৰতিযোগিতাত মই এতিয়া শ্ৰেষ্ঠ নাট্যকাৰ হৈছিলোঁ, মই সেই খবৰটো মই দেউতাক দিব পৰা নাছিলোঁ যে মই নাটক লিখোঁ। আমাৰ ক্লাবটোৱে গৈ ক'লে যে ছাৰ আমি নাটক কৰিলোঁ। বোলে হয় নেকি? বোলে আপোনালোকৰ প্ৰশান্তই শ্ৰেষ্ঠ নাট্যকাৰ হৈছে। আমাৰ এই নাটক লিখে নেকি? দেউতাই সিদিনাহে গম পাইছে যে মই নাটক লিখোঁ। আমি যথেষ্ট ভয় কৰিছিলোঁ। গমেই পোৱা নাছিল। আৰু দেউতা খুব অধ্যয়নশীল মানুহ আছিল, কথা খুব কম কৈছিল, পৰিয়ালৰ লগত যোগাযোগটো খুব কম আছিল দেউতাৰ। সামাজিক যোগাযোগটো বহুত আছিল, কিন্তু পৰিয়ালক খুব কম সময় দিছিল, আৰু সেইকাৰণে দেউতাক আমি বাঘৰ দৰে ভয় কৰিছিলোঁ। আৰু এনেকৈ ক'বলৈ যাবলৈ ভয় কৰোঁ, মই অভিনয় কৰিছোঁ বা মই নাটক লিখিছোঁ, আমি কোৱা নাছিলোঁ, মনে মনে কৰিছিলোঁ।
দেউতাক ফাঁকি দি কৰিছিলোঁ। দেউতাই প্ৰথম গম পাইছে এই প্ৰসন্ন নাৰায়ণ চৌধুৰীত যেতিয়া মই বঁটাটো পাইছিলোঁ, আমাৰ ক্লাবৰ ল'ৰাবিলাকে যাই ক'লে যে ছাৰ এনেকুৱা কথাটো হ'ল, হা আমাৰ সি নাটক লিখে নেকি? সিদিনাহে দেউতাই গম পাইছিল যে মই নাটকৰ লগত জড়িত। আৰু তেতিয়াৰ দৰে এনেকুৱা প্ৰচাৰ মাধ্যমো নাছিল, গম পোৱাৰ বিশেষ ব্যৱস্থাও নাছিলে, গম পোৱা নাছিলে কথাবিলাক। মোবাইল ফোনৰ যুগ যিহেতু নাছিলে তেতিয়া। আচ্ছা, আপুনি অলপ আগত ক'লে যে গ্লেমাৰৰ ভ্ৰাম্যমানত প্ৰৱেশ, যে সেই সময়ত বোলছবি জগতত জনপ্ৰিয়তা কমি অহাৰ পিছত মানে গোটেই গ্লেমাৰবিলাক আমাৰ ভ্ৰাম্যমানত ভৰি পৰিল। হয় গতিকে সেই সময়ত আমি এটা অনুভৱ কৰিছিলোঁ যে আমাৰ নতুন নতুন অভিনেতা অভিনেত্ৰীৰ সৃষ্টি নহ'ব নেকি? কিয়নো আমাৰ প্ৰযোজকবিলাকে গ্লেমাৰৰ পিছে পিছে দৌৰা হ'ল। এজন গ্লেমাৰ লৈ এখন নাটক মঞ্চস্থ কৰে, কিন্তু বাকী ধৰক আমাৰ যিবোৰ অভিনেতা অভিনেত্ৰী থাকে তাৰ মূল চৰিত্ৰত অভিনয় কৰাৰ সুযোগ নাপায়। যেনে ধৰক আপুনি ড্ৰয়িং ৰুমটো সজাবলৈ বিভিন্ন ফুলদানি বা বিভিন্ন বস্তু ব্যৱহাৰ কৰা হয়, ঠিক তেনেদৰে মানে যিবোৰ মানে অভিনেতা অভিনেত্ৰী সেই গ্লেমাৰজনক মানে সহযোগ কৰাৰ কাৰণেহে অভিনয় কৰিবলৈ দিয়া হৈছিল, যাৰ ক্ষেত্ৰত আমি বৰ্তমান সময়ত নতুন নতুন অভিনেতা অভিনেত্ৰীৰ সৃষ্টি হোৱাটো দেখিবলৈ পোৱা নাই। ইয়াৰ কাৰণ কি বুলি ভাবে? আপুনি সঁচা কথা কৈছে যে ভ্ৰাম্যমান থিয়েটাৰত বহুত বছৰ ভাল শিল্পী আছে, কিন্তু ধৰক যিখিনি আসন, যিমান উচ্চতাত তেওঁলোকে আসন পাব লাগে সেই উচ্চতাৰ শিল্পী সৃষ্টি হোৱা নাই। কিন্তু এইটো কথা নহয় যে ভ্ৰাম্যমানত কেৱল প্ৰস্তুতি পৰাশৰ আহিছে, বৰষাৰাণী বিষয়া আহিছে, যতীন বৰা বা ৰবি শৰ্মা আহিছে, তাৰ আগতেও কিন্তু আহিছে জৰ্জ বেকাৰ, বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, নিপন গোস্বামী, বিদ্যা ৰাও, তাৰ আগতো আহিছে। কিন্তু এটা কথা হৈছে, এটা কথা ঠিক যে ভ্ৰাম্যমান থিয়েটাৰত বহু বছৰ ধৰি সুৰেন মহন্ত, প্ৰাণজিৎ দাস, ভৱেশ বৰুৱা, তৌফিক ৰহমানৰ দৰে শিল্পী সৃষ্টি হোৱা নাই। প্ৰতিভাৰতো অভাৱ নাই, প্ৰতিভা আছে, হয়তো তেওঁলোকে উপযুক্ত প্লেটফৰ্ম পোৱা নাই। বিশেষ কাৰণ মই ক'ব নোৱাৰিম, কিন্তু এটা কথা ঠিক, মোৰ নাটকত কিন্তু মই যিখিনি কম নাটক, খুব সীমিত নাটক মই লিখিছোঁ, মোৰ নাটকত কিন্তু মই যিমানখিনি পাৰোঁ 8 নম্বৰ চৰিত্ৰটোলৈকে বা 7 নম্বৰ চৰিত্ৰটোলৈকে মই এটা চৰিত্ৰ দিয়াৰ চেষ্টা কৰোঁ। আপুনি যদি যোৱাবাৰ কাৰাগাৰত কলিজা নাটকখন চাইছে, তাতে চাব মৃদুল ভূঞাই যিমান জনপ্ৰিয়তা পাইছে, ভৈৰৱ বুলি যিজন আমাৰ নতুন প্ৰজন্মৰ অভিনেতা, থৈলা ওজা নামৰ কেৰেক্টাৰটোৱেও কিন্তু সমানে জনপ্ৰিয়তা পাইছে। মাজে মাজে সিহঁতে মোক কয়, দাদা আজি অমুকত গৈছিলোঁ, এই থৈলা ওজা বুলি মোক মানুহে চিঞৰি মাতে। গতিকে মই সেই কথাটোত অলপ সাৱধান হওঁ, যাতে অভিনেতা অভিনেত্ৰী প্ৰত্যেকেই কিবা নহয় কিবা এটা চৰিত্ৰৰ মাজেৰে নিজক প্ৰকাশ কৰাৰ এটা সুবিধা তেওঁলোকে লাভ কৰে। কাৰণ আমি যদি সেই সুবিধাটো নিদিওঁ, তেতিয়াহ'লে তেওঁলোকে ভৱেশ বৰা, সুৰেন মহন্ত, তৌফিক ৰহমান কেনেকৈ হ'ব? তেওঁলোকৰ মাজত থকা প্ৰতিভাটো আমি বিকাশ কৰাৰ সুযোগ দিব লাগিব। তাৰপিছত তেওঁলোকে নোৱাৰে, সেইটো তেওঁলোকৰ দুৰ্বলতা হ'ব, সেইটো বেলেগ কথা। কিন্তু এইটো কথা ঠিক, ভ্ৰাম্যমান থিয়েটাৰত কিন্তু সেই পৰ্যায়ৰ এটা সময়ত যেনেকুৱা মঞ্চ দবদবাই থকা শিল্পী আছিল, সেই শিল্পীৰ কিন্তু অভাৱ ঘটিছে। কিন্তু তেনেকুৱা অভিনেতা অভিনেত্ৰীৰ কিন্তু অভাৱ ঘটিছে, আৰু বিশেষকৈ অভিনেত্ৰীৰ খুব অভাৱ মই দেখিবলৈ পাইছোঁ। মই নিজে পাইছোঁ যে শক্তিশালী সেই ৰীনা বৰা, মণি বৰা, জুৰি শৰ্মা, বিনু কলিতা, কল্পনা শৰ্মা, সেই ধৰণৰ শক্তিশালী অভিনেতা মানে অভিনেত্ৰীৰ মই কিন্তু কিছু অভাৱ মই দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত প্ৰযোজকসকল নিশ্চয় সচেতন হ'ব, কাৰণ তেখেতসকলৰ দায়িত্ব আছে। তেখেতসকলে নতুন প্ৰজন্মৰ তেনেকুৱা শক্তিশালী অভিনেতা অভিনেত্ৰী উলিয়াব লাগিব, যিদৰে এটা সময়ত এই সুৰেন মহন্ত, ভৱেশ বৰা, মহান্ত শৰ্মা, তৌফিক ৰহমান, মই ক'লো ৰীনা বৰা, মণি বৰা, কল্পনা শৰ্মাৰ দৰে অভিনেতা অভিনেত্ৰীসকলক উলিয়াই আনিছিল। কৈলাশ শৰ্মা, হয়, এইবোৰ মানে যিবোৰ অভিনেতাক সৃষ্টি কৰিছিল, আমি নাম উল্লেখ কৰিব লাগিব যে আমাৰ প্ৰায়ত মানে আমাৰ নমস্য ব্যক্তি মহানন্দ শৰ্মাদেৱে অপৰূপা থিয়েটাৰৰ যোগেদি বহুত বহুত অভিনেতা অভিনেত্ৰীক সৃষ্টি কৰিছিল আৰু তেখেতে সাহস কৰিছিল। কিন্তু আজিৰ তাৰিখত আমাৰ প্ৰযোজকবিলাকে কিয় সাহস নকৰে নতুন নতুন অভিনেতা অভিনেত্ৰীয়ে নাট মঞ্চস্থ কৰিবলৈ? চাওক, এই কথাটোৱে মই কৈছোঁ যে এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে থিয়েটাৰ এখন যেতিয়া এখন কমিটিয়ে মাতে, আমিওতো কমিটিৰ লগত অলপ জড়িত, জানো কথাবিলাক। প্ৰযোজকক আহি সোধে যে এইবাৰ আপোনালোকৰ কোন আছে থিয়েটাৰত? বোলে এইবাৰ থিয়েটাৰত মুজিব আলি আছে। পাৰ্শ্ব কিমান হ'ব? আপোনাৰ 50,000 টকা দিব নোখোজে। এনে এটা পৰিৱেশ হৈ গৈছে যে তেওঁলোকে শিল্পীৰ নামতহে এটা থিয়েটাৰ বন্দবস্ত কৰে। আৰু নাটক বহুত ক্ষেত্ৰত এতিয়া গৌণ হৈ গৈছে। আপুনি যদি লক্ষ্য কৰে, নাটকৰ কথাটো অলপ তল পৰি আহিছে, গীতৰ কথাটো নাটকতকৈও বেছি এতিয়া স্থান পায়। গুৰুত্ব নিদিয়ে। হয়, আৰু গ্লেমাৰ শিল্পী নহ'লে এতিয়া কি হয়, কমিটিবিলাকেও ৰিস্ক ল'বলৈ টান পায়। কোন আছে? বোলে অমুক আছে, প্ৰস্তুতি পৰাশৰ মৃদুল ভূঞা আছে, যতীন বৰা আছে বা ৰবি শৰ্মা আছে।
তেতিয়া পেণ্ডেলৰ অভাৱ নাই। কিন্তু যেতিয়া দেখিব যে কোনো গ্লেমাৰ আৰ্টিষ্ট নাই, তেতিয়া দেখিব যে প্ৰযোজকে পেণ্ডেল পোৱা নাই, ফিল্ডখন পোৱা নাই নাটক দেখুৱাবলৈ। লাগে হাজাৰ ভাল নাটক হওক, হাজাৰ ভাল অভিনেতা অভিনেত্ৰী হওক, এই গ্লেমাৰটো নহ'লে কি হয়, কমিটিবিলাক আগবাঢ়ি আহিবলৈ টান পায়। আৰু সেই পৰিৱেশটো লাহে লাহে কিন্তু পৰিৱৰ্তন কৰিব লাগিব। আপোনাক মই এটা উদাহৰণ দিওঁ চিনেমাৰ। এটা সময়ত ভবা হৈছিলে যে একদম সাংঘাতিক বাজেট নহ'লে, সাংঘাতিক কলা কৌশল নহ'লে, মেগাষ্টাৰ নহ'লে অসমত চিনেমা নচলে, অসমীয়া চিনেমা। কেৱল 2-এখন চিনেমাই হিট হয়। আজি শেহতীয়াভাৱে আপুনি দেখিব হিমাংশু প্ৰসাদ দাসেই হওক বা এই বিদুৰ ভাই বৰ্তমান চলি আছে, তাত কোনজন মেগাষ্টাৰ আছে, কিমান কোটি টকাৰ বাজেট আছে, সাউথ ইণ্ডিয়াৰ পৰা কিমানটা ফাইটৰ গ্ৰুপ আনিছে, আনাটো নাই। কিন্তু আপুনি চাওক ষ্টিল আজিও কিন্তু পূৰ্ণ প্ৰেক্ষাগৃহ হাউচফুল, বিদুৰ ভাই চলি আছে, অলপমান বাজেট। তেনেকৈ আপোনাৰ হিমাংশু প্ৰসাদ দাসে বুলু ফিল্ম কৰিছিলে, অলপ বাজেট। হিমাংশুই কেনেকৈ ছবি কৰিছে মই জানো, মোৰ ভাল সম্পৰ্ক আছে, অলপ বাজেট কিন্তু সফল ছবি কৰিছে। গতিকে অসমৰ চিনেমা জগতত এটা পৰিৱৰ্তনৰ ঢৌ আহিছে। কম বাজেট ভাল চিনেমা, কোনো ষ্টাৰ নাই, নতুন শিল্পী কিন্তু ভাল চিনেমা, ৰাইজেতো আদৰি লৈছে। তাততো কোনো মেগা ষ্টাৰ নাই, নামেই নাজানে মানুহে শিল্পীবিলাকৰ, চবেই চাবলৈ দৌৰি আছে। ভ্ৰাম্যমান থিয়েটাৰতো সেইটো হ'ব। যদি ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজকে বিচাৰে যে আমি ভাল নাটক কৰিম ভাল শিল্পীৰ দ্বাৰা, কোন ডাঙৰ মেগাষ্টাৰ আছে এইটো কথা নহয়, ভাল নাটক কৰিম আৰু নাটকবিলাকৰ সমানে প্ৰচাৰ কৰিম, প্ৰচাৰৰ ক্ষেত্ৰতো কথা থাকে। কেতিয়াবা আমি দেখোঁ যে তৃতীয় নিশাৰ নাটকখন বেয়া বুলি এটা মানুহে ধাৰণা হৈ গৈছে, যে তৃতীয় নিশা মানুহৰ বেয়া নাটক থাকে, প্ৰথমখন অলপ ভাল থাকে, অলপমান বয়োজ্যেষ্ঠ মানুহে চোৱা ভাল বিষয়বস্তুৰ অলপ নাটক, দ্বিতীয়খন নাটক হৈছে নতুন প্ৰজন্মৰ কাৰণে নাটক, আৰু চব আহিব এইখনত, জীয়ৰী বোৱাৰী চব ল'ৰা ছোৱালী চব আহিব চাব। পাৰিলে দ্বিতীয় দৰ্শনী নাটকখন, দ্বিতীয় দিনৰ নাটকখন তৃতীয় দিনাও ছেকেণ্ড শ্ব' দিব, আৰু তৃতীয় দিনৰ যিখন নাটক সেইখন এটা শ্ব' মাত্ৰ দিব, বা ৰাসত বা দুৰ্গা পূজাত সেই নাটকখন প্ৰদৰ্শনী নকৰিব। কিন্তু বহুত ক্ষেত্ৰত আমি দেখিছোঁ যে তৃতীয় নিশাৰ নাটকখন বেছি ভাল হয়। বহুত ভাল নাটক আছে, তৃতীয় নিশাৰ নাটকখন খুব ভাল, কিন্তু সেইখনে প্ৰচাৰ নাপায় বা গুৰুত্ব নাপায়। সেই যিটো আমাৰ মানসিক চিন্তা, সেই চিন্তাৰ পৰা আমি বাহিৰলৈ আহিব লাগিব। আমি কেৱল নাটক কৰিব লাগিব, চাব, তেতিয়া প্ৰত্যেক থিয়েটাৰে লাভ কৰিব। আজি বহুত প্ৰযোজকে দেখাত বহুত ডাঙৰ ডাঙৰ ষ্টাৰ লৈছে, বহুত প্ৰচাৰ কৰিছে, কিন্তু তেওঁলোকৰ বছৰৰ শেষত কি হৈছে, বহুত ক্ষতি হৈছে আৰ্থিকভাৱে। তেওঁলোকে, আপুনি মোক দেখাই দিয়কচোন যে ভ্ৰাম্যমান থিয়েটাৰ কৰি কোনটো প্ৰযোজক সাংঘাতিক ধনী হৈ গৈছে, মোক কওকচোন, উদাহৰণ দিয়ক। মানুহে নকয় খুলি পেলাই, কিন্তু প্ৰত্যেকগৰাকী প্ৰযোজকৰে অন্তৰত মৰ্ম বেদনা আছে। তেওঁলোকে থিয়েটাৰখন গোটেই বছৰটো কষ্ট কৰি চলায়, কিন্তু শেষত তেওঁলোকৰ কিন্তু এটা মানে ধৰক আমাৰ এই ভ্ৰাম্যমান জগতখন এটা 100% খিলঞ্জীয়া মানুহেৰে উদ্যোগ চলি আছে। যদিও প্ৰযোজকৰ মানে লাভালাভ নহ'লেও কিন্তু আমাৰ এটা বৃহৎ পৰিমাণৰ যুৱক যুৱতী বা আমাৰ মানুহে সংস্থাপিত হৈ আছে। আমি গোটেইখিনি অসমীয়া মানুহ, সেইকাৰণে ভ্ৰাম্যমান থিয়েটাৰক চবে মৰম কৰে বা মৰম কৰিব লাগে। আৰু সেইকাৰণে প্ৰযোজকখিনি বাচি থাকিলেহে, থিয়েটাৰখন বাচি থাকিলেহে ভ্ৰাম্যমান থিয়েটাৰ জগতখন বাচি থাকিব। সেইকাৰণে ভ্ৰাম্যমান থিয়েটাৰত এটা পৰিৱৰ্তনৰ, অসমীয়া চলচ্চিত্ৰৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তন কিন্তু প্ৰয়োজন হৈ পৰিছে। যদি এনেকৈ থাকে, তেতিয়াহ'লে যদি প্ৰযোজকসকলে লোকচানৰ মুখামুখি হৈ থাকে, যে প্ৰডাকশ্যন কষ্ট বহুত বেছি, প্ৰচাৰত বহুত বেছি, আৰ্টিষ্ট পে'মেণ্ট বহুত বেছি, কিন্তু শেষত লাভটো নহয়, সেই প্ৰযোজকজনে কিমান বছৰ থিয়েটাৰখন চলাব? বা আপুনি এখন থিয়েটাৰ খুলিব খুজিছে, আপুনিনো কি সাহস লৈ পেলাই থিয়েটাৰ এখন খুলিবলৈ আগবাঢ়িব? গতিকে আমি কম বাজেটত ভাল নাটক দেখুৱাব লাগিব, আমি কম বাজেটত ভাল শিল্পী উলিয়াব লাগিব, তেতিয়াহে আকৌ সুৰেণ মহন্ত, মহানন্দ শৰ্মা, ভৱেশ বৰুৱা, ৰীণা বৰা। আজিকালিতো আপোনাৰ গ্লেমাৰৰ আৰ্টিষ্টবিলাক ধৰক একোজনক 50 লাখৰ পৰা 1 কোটিলৈকে দিব লাগে, যাৰ কাৰণে আমাৰ টিকটৰ হাৰটো বৃদ্ধি কৰিব লগা হৈছে, আৰু যাৰ ফলত আমাৰ একাংশ দুখীয়া মানুহে এই নাট মানে উপভোগ কৰাৰ পৰা বঞ্চিত হ'ব ধৰিছে, আৰু যাৰ ফলত বিগত 3-4 বছৰমানৰ পৰা লাহে লাহে ভ্ৰাম্যমানৰ প্ৰতি জনপ্ৰিয়তাটো কমি আহিছে। চাওক, মই গ্লেমাৰ আৰ্টিষ্টক মাননিৰ ক্ষেত্ৰত দোষ নিদিওঁ, কাৰণ আপুনি বজাৰত গৈছে, পানীলাওটো 10 টকাটো পায়, কিন্তু পানীলাও আপুনি 50 টকাটো পায়, কিন্তু পানীলাওৰ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি ঘৰত 50 টকাৰে লাওটো কিনি আনিছে, সেইটো ৰান্ধনিৰ দোষ নহয়। এতিয়া কোনোবাই যদি কাৰোবাক 50 লাখ টকা দিছে, 60 লাখ টকা দিছে, কোনে দিছে? প্ৰযোজকে দিছে। আপুনি 60 লাখ দিছে, কোনোবাই 70 দিছে, কোনোবাই 80 দি তেওঁক লৈ গৈছে, এইটো কোনে দিছে? প্ৰযোজকে দিছে। গতিকে প্ৰযোজকে বাজেটটো বঢ়াইছে, প্ৰযোজকে চিন্তা কৰিব লাগিব যে মই বাজেটটো সীমিত কৰিম,
ভাল নাটক দেখুৱাম, ভাল শিল্পীৰ দ্বাৰা কৰাম, আৰু কমিটিয়ে যাতে মোক পাৰ নাইট 50,000 টকা দিলেও যাতে লাভ থাকে, কাৰণ কমিটি কেনেকুৱা এটা লাভ লাগিব, প্ৰযোজকৰ লাভ লাগিব। তেতিয়া টিকটৰ দামো কমিব, তেতিয়া আপোনাৰ ঘৰত 2জন মানুহে চাইছিলে, তেতিয়া 10জন মানুহে চাব। এদিন চাইছিলে থিয়েটাৰ, 3 দিনে চাব। এতিয়া ছিজন টিকেটৰ বিক্ৰী সেইকাৰণে কমি আহিছে টিকটৰ দাম বাঢ়াৰ কাৰণে। কমিটিবিলাকো লাহে লাহে লোকচানৰ ঘৰত গৈছে। এনে আমাৰ ফিল্ড চিলবিলাক কমি আহিছে, সমস্যা বাঢ়িছে। সেই ক্ষেত্ৰত যদি আমি এইটো সময়তে এই সমস্যাবিলাকৰ মুখামুখি হওঁতে যদি আমি ভ্ৰাম্যমাণ থিয়েটাৰক অলপ পৰিৱৰ্তন কৰি নলওঁ, তেতিয়াহ'লে এই মাধ্যমটো কিন্তু যথেষ্ট সংকটৰ কিন্তু মুখামুখি হোৱাটো খাটাং। আচ্ছা, এখন পূৰ্ণাংগ নাট লিখিবলৈ কিমান সময় লাগে, কিমান দিন লাগে? সেইটো এতিয়া লেখকজনৰ ওপৰত কথা। এতিয়া আপুনি যদি ভাবিছে মই একদম 7 দিন নোখোৱা নেমেলাকৈ মই 7 দিনতে এখন নাটক লিখিম, 7 দিনত লিখিব পাৰে। বোলে নহয় মই ভাবি চিন্তি ভালকৈ ভাল কোৱালিটি মেইনটেইন কৰি ভালকৈ মই লিখিম, আপুনি এবছৰতে এখন লিখিব পাৰে। নাটক এখন 7 দিনতো লিখিব পাৰি, 4 দিনতো লিখিব পাৰি, কিন্তু সেইটো কৰিলে কোৱালিটিটো নষ্ট হয়, তাৰ যিটো মান। আচ্ছা, এজন নাট্যকাৰে বছৰত 20-25খন নাটক কেনেকৈ লিখিব পাৰে? সম্ভৱ হ'ব পাৰে নেকি? সম্ভৱ হৈছে। কেনেকৈ? এতিয়া কেনেকৈতো মই উত্তৰ দিব নোৱাৰিম। নাটকত কি আপোনাৰ শৌৰ্যবৃত্তি চলিছে নেকি? সেই উত্তৰটো মই দিব নোৱাৰিম, কাৰণ মই নিজে এজন নাট্যকাৰ হৈ যদি মই আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ সকলো ক্ষেত্ৰত মন্তব্য দিবলৈ যাওঁ, সেইটো শুৱনি কথা নহয়। কাৰণ এজন নাট্যকাৰ নিশ্চয় এখন নাটক ভাল কৰিম বুলিয়ে লিখে। এতিয়া মই মোৰ কথাটো ক'ব পাৰিম যে মই কিন্তু চৰিত্ৰবৃত্তিত জড়িত হোৱা নাই। মই নাটক লিখিছোঁ, আৰু 2খন নাটক লিখিছোঁ, মোৰ সময় লৈ লিখিছোঁ। মই ভাবোঁ যে এটা বিষয়বস্তু মই দেখিছোঁ, এইটো বিষয়ৰ ওপৰত এখন নাটক কৰিব পাৰি। নাই, এইটো দৰ্শকৰ অভিযোগ। আজি ধৰক কিছুমান নাটক চাই আহি মানুহে কয় যে এইখন অমুক চিনেমাখনৰ এটা হুবহু। হয়, তেনেকুৱা ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে নাটকত তেনেকুৱা এটা আৰম্ভ হৈছে নেকি? হয়, আমি অভিযোগবিলাক আমি পাইছোঁ, টিভিতে হওক, দৰ্শকৰ মুখত হওক, বিভিন্ন অভিযোগ পাওঁ। গতিকে যিসকল এই ক্ষেত্ৰত জড়িত, এইটো কথা তেখেতসকলক সুধিব লাগিব। মই তেখেতসকলৰে উত্তৰটো মই দিব নোৱাৰিম, কাৰণ বহু ক্ষেত্ৰত এনেকুৱাও হয়, মোৰ নাটকখনো কোনোবাই ক'ব পাৰে কাৰাগাৰত কলিজা নাটকখন কোনোবা এখন চিনেমাৰ পৰা কৰিছে, কিন্তু কিমান সঠিক সেই অভিযোগটো সেইটো চাব লাগিব, সেইটো চাব লগা কথা। গতিকে মই এই উত্তৰটো মোৰ কাৰণে দিয়াটো জটিল হ'ব। মই এজন নাট্যকাৰ আন এজন নাট্যকাৰৰ বিষয়ে মই যদি মন্তব্য দিওঁ, কথাটো উচিত নহয় আচলতে। আচ্ছা, ভ্ৰাম্যমাণত কি চিণ্ডিকেট চলিছে নেকি? চিণ্ডিকেটটো সেইটো দৰ্শকে ভাবিব, বা আপোনালোকতো মিডিয়াৰ মানুহ, আপোনালোকে সেইটো যদি চিণ্ডিকেট চলিছে, সি ভ্ৰাম্যমাণতেই হওক, মাছতেই হওক, কণীতেই হওক, পাণতেই হওক, কয়লাতেই হওক, সেইটো দায়িত্ব মই ভাবোঁ সংবাদ মাধ্যমৰ। কাৰণ চিণ্ডিকেট ইজ চিণ্ডিকেট, সি সাংস্কৃতিক ক্ষেত্ৰত হওক, সি বজাৰত হওক। গতিকে সেই চিণ্ডিকেটবোৰ ভঙাৰ দায়িত্ব বা পৰ্দা গুচাই দিয়াৰ দায়িত্ব মই ভাবোঁ সংবাদ মাধ্যমৰ। সেই দায়িত্ব আপোনালোকে পালন কৰিব নিশ্চয়। কিন্তু মই এগৰাকী নতুন প্ৰজন্মৰ নাট্যকাৰ হিচাপে সেই চিণ্ডিকেটৰ মই মুখামুখি হোৱা নাই, কাৰণ মই 2খন নাটকে লিখিছোঁ, 2খন থিয়েটাৰত। থিয়েটাৰ সূৰ্যত 3 বছৰ নাটক দিলোঁ, ৰুদ্ৰাক্ষত 2 বছৰ দিলোঁ, আৰু 2খন থিয়েটাৰত মোৰ নাটকে এটা স্থান পাইছে প্ৰযোজকৰ ফালৰ পৰাও। আপুনি ভাল নাটক লিখাৰ কাৰণে আপুনি চান্স পাইছে বা আপোনাক সুযোগ দিছে, কিন্তু আমাৰ এটা অভিযোগ আহে যে নতুন নাট্যকাৰক প্ৰযোজকবিলাকে বঞ্চিত কৰি আছে। নাই, এইটো সঁচা কথা যে আজি অসমত মই নহয়, অসমত ভাল নাটক লিখা নাট্যকাৰ বহুত আছে, বহুত আছে। প্ৰযোজকসকলে বিচাৰিলে প্ৰতি বছৰে 10জন নাট্যকাৰ উলিয়াব পাৰে, এইটো একেবাৰে সঁচা কথা। নাট্যকাৰৰ অভাৱ নাই, বহুত ভাল ৰাইটাৰ আছে। সেই প্লেটফৰ্মখন পোৱাটো বহুত চেলেঞ্জিং, বহুত প্ৰত্যাহ্বান। সেই স্থানটো গৈ পোৱাটো সহজ কথা নহয় আজিকালি। আজি আপুনি ধৰক নলবাৰী, আপোনাৰ ওচৰতে বৰদৈচিলা থিয়েটাৰ আছে। আজি বৰদৈচিলা থিয়েটাৰত এজন নতুন নাট্যকাৰ পটকৈ স্থান লাভ কৰাটো বৰ সহজ কথা নহয়, কিন্তু তাতেওতো নতুন নাট্যকাৰ আহিছে। আজি হেঙুলত প্ৰণৱজ্যোতি ভৰালী, এই বছৰ প্ৰণৱজ্যোতি ভৰালী নতুন নাট্যকাৰ হেঙুলত আহিছে, বা ময়ো নতুনেই দিয়কচোন, ময়ো নতুন নাট্যকাৰ এইটো 2খন থিয়েটাৰত নাটক দিছোঁ। প্ৰযোজকে বিচাৰিছে কাৰণে পাৰিছোঁ। সকলো নিৰ্ভৰ কৰিব প্ৰযোজকৰ ওপৰত। আৰু এটা কথা মই একদম স্পষ্টকৈ কৈ দিওঁ আপোনাক, কোন নাট্যকাৰে 20খন লিখিছে, 25খন লিখিছে, মই নাট্যকাৰক কেতিয়াও দোষ নিদিওঁ। কাৰণ ধৰক বিচাৰিছে কাৰণে দিছে, কোনেওতো মূৰত পিষ্টলটো লগাই দিয়া নাই যে আপুনি মোৰ নাটক ল'ব লাগিব, নহ'লে মই আপোনাক শ্বুট কৰি দিম, এনেকৈতো কোনো নাট্যকাৰে কোৱা নাই, ময়ো কোৱা নাই, কোনেও কোৱা নাই। পৰিৱৰ্তনৰ চিন্তাটো প্ৰযোজকে কৰিব লাগিব, যে মই অসমৰ ৰাইজে এইটো বিচাৰিছে, অসমৰ দৰ্শকে এইখিনি অভিযোগ দিছে, সঁচাকৈয়ে যদি ভ্ৰাম্যমাণ থিয়েটাৰত চৰিত্ৰবৃত্তি চলিছে,
সঁচাকৈ যদি ভ্ৰাম্যমাণ থিয়েটাৰত চিণ্ডিকেট চলিছে, সঁচাকৈ যদি ভ্ৰাম্যমাণ থিয়েটাৰত নতুন প্ৰজন্মৰ নাট্যকাৰক আহিব নিদিয়ে বা কোনোবাই অভিনেতা অভিনেত্ৰীক আহিব নিদিয়ে, সঁচাকৈ যদি দৰ্শকে অভিযোগ কৰিছে প্ৰযোজকক, সেই ব্যৱস্থাটো কেৱল প্ৰযোজকে পৰিৱৰ্তন কৰিব পাৰিব। আমি নোৱাৰোঁ, লিখা মানুহজনে নোৱাৰে, কাৰণ সকলো নিৰ্ভৰ কৰিব প্ৰযোজকৰ ওপৰত। আজি থিয়েটাৰ সূৰ্যই প্ৰশান্ত মেনাক জন্ম দিছে মানে কি, প্ৰযোজকে বিচাৰিছে যে এখন নাটক মই নতুন নাট্যকাৰৰ ল'ম, মোক লৈছে। আজি হেঙুল থিয়েটাৰে প্ৰণৱ বৰুৱাৰ নাটক লৈছে, প্ৰণৱ বৰুৱাক জন্ম দিছে। আজি প্ৰণৱজ্যোতি ভৰালী তাত গৈছে, হেঙুলৰ প্ৰযোজকে সেইটো বিচাৰিছে, বা আজি বৰদৈচিলা থিয়েটাৰৰ নজৰুল ইছলাম ডাঙৰীয়ে বিচাৰিছে। যিসকল প্ৰযোজকে বিচাৰিছে বা আজি ৰুদ্ৰাক্ষ থিয়েটাৰে বিচাৰিছে কাৰণে মই নাটক দিছোঁ, যিসকল প্ৰযোজকে বিচাৰে পৰিৱৰ্তন আনিব তেওঁলোকে কৰিব পাৰে, আৰু যিসকলে নিবিচাৰে সেই উত্তৰটো অসমৰ ৰাইজে তেওঁক দিয়ক, তেওঁক দিব। কিন্তু মই ভাবোঁ দোষাৰোপ নাট্যকাৰক কৰি কোনো লাভ নাই, কাৰণ নাটক যদি মোকো বিচাৰে যে আপুনি 10খন নাটক দিব লাগিব, হয় আমাৰ দায়বদ্ধতা আছে, আমাৰো সীমাবদ্ধতা, আমি বিচাৰিলে আমি চব কাম কৰিব নালাগে, কিন্তু তথাপিতো মোৰোতো মন যাব যে চব থিয়েটাৰত মোৰ নামটো থাকক, চব থিয়েটাৰত প্ৰশান্ত মেনাৰ নাটক মই হৈ যাওক, নলবাৰীৰ ৰাসত কেৱল প্ৰশান্ত মেনাৰ নাটকেই চলক। যেনেকৈ ধৰক ৰাসত আমাৰ থিয়েটাৰ নচলে, আমাৰ মনত দুখ লাগে, ইছলাম নাটকখন চব ভাল পালে, কিন্তু নলবাৰীৰ ৰাসত মানুহে নচলিলে, যেতিয়া নলবাৰীৰ ৰাসত ক'ব যে নাই চবৰে নাটক চলিব লাগিব, 3খন নাটক চলক। নলবাৰীৰ ৰাসত ধৰক 5খন নাটকৰ বা 6খন নাটকৰ কম্পিটিশ্যন হয়, বোলে নহয় চব থিয়েটাৰে চব নাটক কৰিব লাগিব, আমি বহল কৰি দিছোঁ প্ৰতিযোগিতাটো, আমি উৎসাহিত হ'ম। সেই পৰিৱৰ্তনবিলাক কৰিব লাগিব। কমিটিৰো দায়িত্ব আছে, দৰ্শকৰ দায়িত্ব আছে। যদি মই প্ৰশান্ত মানে ভাল নাটক লিখিছোঁ, ৰাস কমিটিয়ে প্ৰায় থিয়েটাৰলৈকে নিমন্ত্ৰণ জনায় ৰাসত, হয়, কিন্তু প্ৰযোজকবিলাকে এই নতুন নতুন নাট্যকাৰৰ নাটকবিলাক মঞ্চস্থ নকৰে। সেই কথাটোৱে কৈছোঁ মই, যে সেই পৰিৱৰ্তনটো কৰিব লাগিব, আৰু সেই পৰিৱৰ্তন কৰা দৰ্শক বা কমিটিসমূহৰ গুৰুত্ব আছে, যে নহয় প্ৰতিযোগিতাত নামিলে গোটেইখন নাটক কৰিব লাগিব, তেতিয়া প্ৰযোজকে নিশ্চয় কৰিব। আৰু নতুনৰ চিন্তা কৰিব লাগিব। যদি মই ভাল নাটক লিখিছোঁ মোৰ নাটক চাব, যদি মোৰ নাটক বেয়া লিখিছোঁ মই, দৰ্শকে মোৰ নাটক কিয় চাব? কিন্তু যদি দৰ্শকে মোৰ নাটক ভাল বুলি কৈছে, মোৰ নাটক চাইছে, মোৰ নাটক এখন কৰাটো উচিত। যদি দৰ্শকে কৈছে বোলে কি নাটক লিখিলে এইবিলাক, এই প্ৰশান্ত মেনাই দেখোন অমুক নাটক চিনেমাখনৰ পৰা আনি পেলাই দেখোন নাটকখন কৰিলে, বা নাটকখন ভাল লগা নাই, বা সমাজক এটা বেয়া বাৰ্তা দিছে, এইখন নাটক ভাল নহয়, দৰ্শকে অগ্ৰাহ্য কৰিলে প্ৰযোজক বাধ্য হ'ব যে প্ৰশান্ত তোমাৰ নাটক নকৰোঁ, কাৰণ দৰ্শকৰ অভিযোগ আহিছে, নাটকখনৰ দ্বাৰা সমাজৰ অনিষ্ট হৈছে, তুমি অমুক চিনেমাখনৰ পৰা তুমি আনি দিছা, অমুক নাটকখনৰ পৰা আনি দিছা। যেতিয়া কমপ্লেইনবিলাক আহিব মোৰ নাটকত, তেতিয়া নিশ্চয়কৈ প্ৰযোজকে মোৰ নাটক নকৰে। যদি ঋণাত্মকভাৱে যদি দৰ্শকে লয়, এই আপোনালোকে প্ৰশান্ত মেনাৰ নাটকখন খুব ভাল হৈছে, দৰ্শকে আকৌ এবাৰ ভাবিব। গতিকে দৰ্শক কমিটিৰ ওপৰত যথেষ্ট গুৰুত্ব আছে এইবিলাক কথাৰ। আচ্ছা, আমি ৰেডিঅ'ৰ কথা পাতিম। এটা সময়ত ৰেডিঅ'টো এনেকুৱা জনপ্ৰিয়তা আছিল যে কাৰোবাৰ চোতালত যদি এটা ৰেডিঅ' বজাই দিয়ে, চাৰিওফালৰ পৰা মানুহ ঘেৰি ধৰি ৰেডিঅ' শুনে, নাটক শুনে, খেলৰ বিৱৰণ শুনে, বা বাতৰি শুনে। কিন্তু সেই সময়ত আপুনি সেই ৰেডিঅ'ত মানে নাটক কৰিছিল, সেই বিষয়ে অকণমান ক'ব নেকি? হয়, ৰেডিঅ'ত নাটক কৰিছিলোঁ, আৰু শেহতীয়া হয় মোৰ এটা ভাল লগা কথা, নিপন গোস্বামী ডাঙৰীয়া, মই এখন আকাশবাণী গুৱাহাটীত এখন নাটক মোৰ লৈছিলে, এটা কুকুৰ এজন মানুহ, যে বাৰ্ধক্যৰ সময়ছোৱাত মানুহ কেনেকুৱা নিঃসংগ হৈ যায়, এটা কুকুৰ যে সংগী হৈ যায়, আমি যে কুকুৰ পোহা মানুহ কিছুমান থাকে, আমি অলপ ঋণাত্মক মন্তব্য কৰোঁ, সেই বিষয়টোৰ ওপৰত লিখিছিলোঁ। আৰু নাটকখন বহুতবাৰ সম্প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীত, বিশেষকৈ বয়সস্থ মানুহবিলাকে খুব ভাল পাইছে নাটকখন। আৰু মই ক'বলৈ পাই সুখী হৈছোঁ যে নিপন দাই সেই নাটকখন স্ক্ৰিপ্টটো পঢ়ি বোলে নাই মই কৰিম নাটকখন। তেতিয়া নিপন দাৰ যথেষ্ট অসুখীয়া নিপন দা সেই সময়ত, কিন্তু নিপন দাই খুব কষ্ট কৰি মোৰ নাটকখন কৰি দিছে। মই এই চাগতে তেখেতৰ য'তে আছে তেখেত শান্তিৰে থাকক, সুখেৰে থাকক, মই তেখেতকো স্মৰণ কৰিছোঁ যে মই নিপন দাৰ দৰে অভিনেতায়ো মোৰ নাটকত অভিনয় কৰিছে, এইটো মোৰ জীৱনৰ এটা বৰ ডাঙৰ সাফল্য বুলি ক'ম মই। আকাশবাণী গুৱাহাটীত মানে ৰেডিঅ'ৰ কথাটো কৈছে, ৰেডিঅ' মই শুনো, কিন্তু মাজে মাজে ৰেডিঅ' শুনি মই ভাল পাওঁ, ৰেডিঅ'টোৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছে, সেইকাৰণে ৰেডিঅ'ৰ লগত সময়ৰ অভাৱত চাকৰি আছে, সময়ৰ অভাৱত বেছি জড়িত হ'ব নোৱাৰোঁ, কিন্তু যেতিয়াই সুযোগ পাইছোঁ তেতিয়াই জড়িত হৈছোঁ। আপুনি এগৰাকী গল্পকাৰ? হয়, গল্প লিখোঁ। আপুনি ভাল গল্প লিখে। আপোনাৰ কি গল্প গ্ৰন্থ আকাৰত প্ৰকাশ পাইছে নে? মই এতিয়ালৈ একো বস্তুৱে মই গ্ৰন্থ আকাৰে প্ৰকাশ কৰা নাই, আৰু প্ৰকাশকৰ ওচৰলৈ যোৱাও নাই অৱশ্যে, বা প্ৰকাশকো মোক বিচাৰি অহা নাই। কিন্তু বিভিন্ন আলোচনীত, অসমৰ নন্দিনী হওক, বাতৰি কাকত, বিভিন্ন আলোচনীত, বিভিন্ন হেৰিত মোৰ গল্প প্ৰকাশ পাইছে। মই বহুত বেছিকৈ নিলিখোঁ, 15টামান গল্প লিখিছোঁ এতিয়ালৈকে,
আৰু যিখিনি পঢ়িছে মানুহে ভাল পোৱা বুলি কয়, ভাল পোৱা বুলি ক'লে ভাল লাগে। উপন্যাস এখনো লিখিছোঁ, কিন্তু প্ৰকাশ একোৱেই কৰা নাই। নাটক, উপন্যাস, গল্প, কবিতা একোৱেই মই কিন্তু প্ৰকাশ কৰা নাই এতিয়ালৈকে। আপুনি উপন্যাস লিখিছে নেকি? লিখিছোঁ। প্ৰকাশ পাইছে? নাই, প্ৰকাশ পোৱা নাই। কিন্তু এইবাৰ মই ভাবিছোঁ, এইবাৰ দুগৰাকীমান আহিছে প্ৰকাশক, ভাবিছোঁ এইবাৰ গ্ৰন্থমেলালৈকে এখন উলিয়াই দিওঁ নেকি। মোক বহুতে কৈ থাকে যে লিখিয়ে থাকে, প্ৰকাশ কৰক কিতাপ আকাৰে। ভাবিছোঁ এইবাৰ প্ৰকাশ কৰিম বুলি ভাবিছোঁ এখন উপন্যাস। আপুনি চিত্ৰশিল্পী? হয়, মই এতিয়া কিন্তু অলপ কমিছে, বাদ দিছোঁ কাৰণ সময় নিমিলে। এটা সময়ত আৰ্ট কৰিছিলোঁ, পেইণ্টিং কৰিছিলোঁ, আৰু বিভিন্ন আগতে কম্পিউটাৰাইজ ডিজাইনিংবিলাক নাছিলে। কিতাপৰ বেটুপাতবিলাক হাতেৰে কৰিছিলোঁ মই। তেনেকৈ 4-5খন কিতাপৰ বেটুপাতো অংকন কৰিছোঁ আগতে। এতিয়া কমিছে, কিন্তু পেইণ্টিংটো সময়ৰ অভাৱত কমি গৈছে এতিয়া। আপুনি এগৰাকী ভাল সাংবাদিক আছিল। সেই সময়ত জনপ্ৰিয় টিভি চেনেল NDTVত আপুনি সাংবাদিকতা কৰিছিল। হয়। আপুনি সাংবাদিকতা কিয় বাদ দিলে? ভাল সাংবাদিক বুলি নকওঁ, আজিকালি ভাল বুলি ক'লে বহুত কথাই মনলৈ আহে। ভাল বুলি নকওঁ, কিন্তু যিখিনি কৰিছিলোঁ আন্তৰিকতাৰে কৰিছিলোঁ, আৰু সেই সময়ত কেৱল একমাত্ৰ ছেটেলাইট চেনেল বুলি ক'লে নৰ্থ ইষ্টত NDTV আছিল। আৰু সেই গৌৰৱময় সময়খিনিত মই NDTVৰ লগত জড়িত আছিলোঁ, নলবাৰীৰ পৰা গৈ, আৰু এটা ভাল স্থান এটা মই পাইছিলোঁ তাতে। ৰিপৰ্টিং কৰিছিলোঁ, আপোনাৰ এংকৰিং কৰিছিলোঁ, বিভিন্ন প্ৰগ্ৰেম প্ৰডাকশ্যন কৰিছিলোঁ, ভাল মানুহক লগ পাইছিলোঁ, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী, বলিউডৰ বহুত অভিনেত্ৰীক লগ পাইছিলোঁ, নাছিৰুদ্দিন শ্বাহ, অঞ্জন শ্ৰীবাস্তৱ। গতিকে এটা সাংঘাতিক ধৰণৰ মোৰ অভিজ্ঞতা। বিশেষকৈ অসমৰ সাংস্কৃতিক জগতখনৰ লগত মই প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ এটা সুযোগ পাইছিলোঁ। বৰেণ্য শিল্পীবিলাকক লগ পাইছিলোঁ। গতিকে সেইকাৰণে খুব এটা মোৰ কাৰণে ভাল লগা সময় সেইখিনি, ভাল লগা অভিজ্ঞতা। কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত বেছি সময় দিব নোৱাৰা হ'লোঁ, বিভিন্ন কাৰণত বেলেগ চাকৰিত যোগদান কৰিলোঁ। কিন্তু সেই সাংবাদিকতাৰ জগতখনক মই এইটো যথেষ্ট শ্ৰদ্ধা কৰোঁ, আৰু সাংবাদিকতাৰ জগতখন শ্ৰদ্ধাশীল হৈ থকাটো, সেই শ্ৰদ্ধাখিনিক আমি জীয়াই ৰখাটো আমাৰ দায়িত্ব বুলি আমি ভাবোঁ। আৰু এতিয়াও সেইকাৰণে মোক বহুতে সাংবাদিক বুলিয়ে অভিহিত কৰে, যদিও বা মই সংবাদ মাধ্যমৰ লগত জড়িত নহয়। আপুনিও কৈছে, মোক বহুতে কিন্তু যুৱ সাংবাদিক প্ৰশান্ত মেনাৰ কাৰাগাৰত কলিজা এনেকৈ কয়, কিন্তু সাংবাদিক সেই লেভেলখন কিন্তু এতিয়া মই মুচিব পৰা নাই। আচ্ছা, আমি লাহে লাহে অনুষ্ঠান সামৰণি মাৰিম। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি? ভৱিষ্যতৰ পৰিকল্পনা, বিশেষ পৰিকল্পনা লৈ মই আগ নাবাঢ়োঁ, আৰু পৰিকল্পনা হয়তো বিশেষভাৱে লৈও লাভ নাই, চব পৰিকল্পনা সফল নহয়। কিন্তু মই এখন ছবি নিৰ্মাণ কৰিবলৈ ইচ্ছা আছে, অসমীয়া চিনেমা। আৰু এইকাৰণে মই এই কথাটো ক'লোঁ যে এতিয়া মই অলপ উৎসাহ পাইছোঁ। এতিয়া কম বাজেটত ভাল চিনেমা কৰাৰ যিটো পৰিৱেশ আহিছে, মই এখন ছবি কৰাৰ মোৰ বৰ হেঁপাহ আছে। আৰু ইতিমধ্যে মই ছবিখনৰ নাম কি হ'ব, গ্লেমাৰ শিল্পী নোলোৱাকৈ, খুব কম বাজেটত, কোনো ষ্টাৰ নথকাকৈ ভাল বিষয়বস্তু এখন ভাল ছবি নিৰ্মাণ কৰাৰ মোৰ এটা সপোন এটা আছে। নাজানো মই সপোনটো কিমান পূৰণ হয়, মনত থকা কথাহে। ইতিমধ্যে বিষয়বস্তু কি হ'ব বা তাৰ নামটো কি হ'ব, সেইবিলাকো কিন্তু মই থিৰাং কৰি ৰাখিছোঁ মোৰ মগজুত। কিন্তু নাজানো, সপোন সদায় সপোন, কেতিয়াবা পূৰণ হ'বও পাৰে, কেতিয়াবা নহ'বও পাৰে, কিন্তু মনত এটা হেঁপাহ আছে। আপোনাৰ এই সপোনটো বাস্তৱ ৰূপায়িত হওক। আপুনি বিভিন্ন দিশত আপোনাৰ যথেষ্ট অৱদান আছে। এই বিভিন্ন ব্যস্ততাৰ মাজতে আপুনি আহি আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। অসম টাইম, ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।